যোৱা কেইদিনৰ আগত আমাৰ সাংসদ মাননীয় কামাখ্যা প্ৰসাদ ডাঙৰে যি আমাৰ আদিবাসী জনগোষ্ঠীৰ ওপৰত যি মন্তব্য দিলে আমি আদিবাসী ছাত্ৰ সন্থা আমি তাৰ কঠোৰ বিৰোধ কৰোঁ আৰু যাতে এই ধৰণৰ বক্তব্য যেন আগন্তুক তেওঁ নিদিয়ে, নহ'লে আমি আৰু ভয়াৱহ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। এইবিলাক তেওঁ অলপ অধ্যয়ন কৰিব লাগিছিল। তেওঁ আন্দাজি এটা তেওঁৰ মানে হেৰিটো নিজৰ ছবিটো নিজে বেয়া কৰাৰ কাৰণে লাগি আছে। তেওঁৰ ছবি বেয়া কৰাৰ কাৰণে মূল আৰত তেওঁ নিজেই হয়। সেইকাৰণে আমি আমাৰ আদিবাসী ৰাইজে আমি ক্ষোভিত হৈ আছোঁ তেওঁৰ ওপৰত। তেওঁৰ ছবি ভাল কৰিব লাগে, তেওঁ ৰাইজৰ আগত ক্ষমাও বিচাৰিব লাগে আৰু নৰ্থ ইষ্টখন ভালকৈ চাব লাগে। তেওঁ যে আজি যদি খ্ৰীষ্টানবিলাক যদি ট্ৰাইবেল নহয় তেতিয়াহ'লে বড়ো জনগোষ্ঠী কেনেকৈ হ'ব? NDFBৰ মেক্সিমামটো হেৰি খ্ৰীষ্টান হয়। তেওঁলোকে এক্সক্লুড কৰিব লাগে, ইনক্লুড কিয় হৈ আছে তেওঁলোকে? তো এইবিলাক মন্তব্য দি মানুহক এটা ভ্ৰমিত কৰাৰ সেইটো ঠিক নহয়। তেওঁৰ কাৰণে সাংসদ হৈ উচ্চ সদনত বহি তেওঁ এইবিলাক কথা কোৱাটো ঠিক নহয়। তেওঁলোকে ষ্টেটমেণ্টৰ পৰা অলপ বিৰত থাকিব লাগে। এইখিনিকে আমি কৈছোঁ। আৰু আমাৰ যিটো জনজাতিকৰণৰ দাবী, এইটো এটা আজিৰ দাবী নহয়। আমি বহু বছৰ আগৰ পৰাই 1996 পৰা আমি লাগি আছোঁ আৰু যেতিয়ালৈকে আমাৰ এই জনজাতিকৰণ নহ'ব তেতিয়ালৈকে এই আন্দোলন চলিবই। আৰু ইয়াৰ মাজত যদি আৰু কোনোবাই যদি তেনেকৈ ধৰণৰ কোনো ষ্টেটমেণ্ট দিয়ে তাৰ বিৰুদ্ধে আমি কৰিমেই। আমাক ST কৰিব লাগে। বহুত হৈ গ'ল না, 2014 পৰা তেওঁলোকে কৈ আছে যে আমি পাৱাৰত অহাৰ পিছত 6 মাহৰ ভিতৰত আমি STকৰণ কৰি দিম। পাৰ্লামেণ্টত ৰাজ্যসভাত তেওঁলোকে উত্থাপন কৰিলে বিল, কিন্তু সেই তেনেকুৱাই থাকি গ'ল। তাৰ আগত আৰু কামখিনি হোৱা নাই। এই যে ইয়াত যে RGI যিটো বাধিত কৰি থৈছে লকুৰ কমিশ্যন 1961-ৰ, এইটো কিয় কাৰেকশ্যন নকৰে, ৰেক্টিফিকেশ্যন কিয় নকৰে? সেইটো ৰিজেক্ট হ'ব লাগিব, তেতিয়াহে আমাৰ জনজাতিকৰণ হ'ব। এইটো ৰিজেক্টৰ কাৰণে কোনো নতুন কমিশ্যন বহোৱাই নাই চৰকাৰে। এইটো কমিশ্যন বহিলে নতুনকৈ এটা ছাৰ্ভে হ'ব, এইটো ৰিপৰ্ট হ'ব, তাৰপিছতে RGI এইটোৰ ওপৰত বেছ কৰি তেওঁলোকে আপোনাৰ চিডিউল কাষ্ট কমিশ্যনত পঠিয়াব। এইখিনিতো নকৰে তেওঁলোকে। অকল ইয়াৰ পৰা পঠিয়াই দিব, তাত লিখি দিব এটা আংফাং ৰেকমেণ্ডেশ্যন। সেইটো দি জনজাতি হ'ব নেকি? তেওঁলোকে মূল জেগাত RGI ৰেকৰ্ডটো চোৱাই নাই তেওঁলোকে ভালকৈ। RGI ৰেকৰ্ডত কি আছে? যেতিয়ালৈকে তেওঁলোকে আমাৰ এই আদিবাসীৰ ক্ষেত্ৰত, চাহ জনজাতিৰ ক্ষেত্ৰত যিটো ৰেক্টিফিকেশ্যন নহয় তেতিয়ালৈকে তেওঁলোকে ৰিজেক্ট কৰিয়ে থাকিব বুলি লিখা আছে। 2005-ৰ যিটো ষ্টেটমেণ্ট দিছিল, 2012 এইটো আমি পাইছোঁ। তেওঁলোকে পাৰ্লামেণ্টৰ পৰা এটা দিছিলে, এতিয়াও নেটত আছে সেইটো। আৰু সেইটো এনেকৈয়ে থাকিব। বাকীবিলাক এবাৰ খেল হৈ আছে। এবাৰ কংগ্ৰেছে আহি আমাক ফুটবল পাই গৈছে আমাক। এবাৰ ইফালৰ পৰা লাট মাৰিব, সেইফালৰ পৰা BJP লাট মাৰিব, ইফালে কংগ্ৰেছ আৰু BJP। এই কৰিয়ে আমাৰ মানে ভৱিষ্যতটো নোহোৱা কৰি দিছে। আমাৰ আইডেণ্টিফিকেশ্যনটো একদম সৰ্বনাশ কৰি দিছে। গতিকে চৰকাৰে এতিয়া সময় আছে, 2026-ত ইলেকশ্যন আছে। কিবা যদি কৰিব লগা হয় এতিয়াই কৰক। পিছত কৰিম বুলি আশা দিলেতো মানুহ বিশ্বাস নাযাব না। BJP go back, go back, go back. BJP go back, go back.